গুৱাহাটীত আটাচুৰ বৈঠক জনজাতিকৰণৰ বিষয়ক লৈ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে আটাচুৰ আৰু আটাচুৰ যি বৈঠক এই বৈঠকত তেওঁলোকক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত যি সমূহ যি প্ৰস্তাৱ এই প্ৰস্তাৱ সন্দৰ্ভত তেওঁলোকে বিতং আলোচনা কৰে গুৱাহাটীত আটাচুৰ এই বৈঠক জনজাতিকৰণৰ বিষয়ক লৈ যি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ইয়াত বিষয়টোৰ আইনী মেৰপেৰেজ নিৰীক্ষণৰ বাবে উচ্চস্তৰীয় এখন সমিতি গঠন কৰা হয় বুদ্ধিজীৱী চিন্তাবিদ অধিবক্তাৰ উপস্থিতিত অনুষ্ঠিত হয় এই বিশেষ বৈঠক গঠন কৰা হয় 21জনীয়া এখন কমিটি 21জনীয়া কমিটিয়ে আইনী মেৰপেৰেজ নিৰীক্ষণ কৰিব আৰু উচ্চস্তৰীয় সমিতি গঠন কৰি তাক পৰ্যালোচনা কৰিব আৰু আজি গুৱাহাটীত যি বৈঠক এই বৈঠকত সমস্ত বিষয় সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয় আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত আছে আটাচুৰ সভাপতি বসন্ত গগৈ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আপোনাক মই প্ৰথম শুনিব বিচাৰিছোঁ যিখন বৈঠক আজি আপোনালোকে গুৱাহাটীত অনুষ্ঠিত কৰিলে এই বৈঠকত জনজাতিকৰণৰ যি প্ৰস্তাৱ ইতিমধ্যে মন্ত্ৰীগোটে সম্পূৰ্ণ কৰিছে তাত জনজাতিকৰণ যি উপত্যকা বা ST যি ভেলী এই যিটো বিষয় ৰখা হৈছে এই বিষয়ক লৈ আপোনালোকে আলোচনা কৰিছে বিষয়টো সন্দৰ্ভত কি আলোচনা কৰিছে আপোনালোকৰ মাজত কিবা সন্দেহ সংশয় আছে নেকি কি বৈঠকখনৰ সন্দৰ্ভত জানিব বিচাৰিছোঁ কি বৈঠক আছিল দাদা আজি হোটেল লিলিত এতিয়া আহোম জনগোষ্ঠীৰ কেইবাজনো বুদ্ধিজীৱী বিশিষ্ট সাহিত্যিক লেখক আৰু কেইবাজনো অধিবক্তাক লৈ আমি এখন চিন্তন বৈঠক আয়োজন কৰিছিলোঁ আৰু জনজাতিকৰণৰ বিষয়টো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতলোকৰ পৰা আমি পৰামৰ্শ বিচাৰিছিলোঁ আৰু STV নামৰ এটা নতুনকৈ যিটো বিষয় তাত সংযোজন কৰিছে তাত আমি আহোম জনগোষ্ঠীৰ উঠি অহা নৱপ্ৰজন্ম কেনেকৈ সুৰক্ষিত হ'ব ৰাজনীতিভাৱে আমি কেনেদৰে তাত অংশগ্ৰহণ কৰিবলৈ আমি সুবিধা পাম আমাক অৰ্থনৈতিক ক্ষেত্ৰখন আমাৰ কেনেকুৱা হ'ব ভূমি অধিকাৰ কেনেকুৱা হ'ব সকলো কথা বিস্তৃতভাৱে আলোচনা কৰি আইনী প্ৰক্ৰিয়াত এই ধৰণৰ কেনেদৰে আমি আগবাঢ়িব লাগিব সকলোবিলাক কথা আজি আলোচনা কৰা হ'ল আমাক এই গোটেই কথাখিনি চালি জাৰি চাবৰ কাৰণে আমাৰ ৰমেশ বৰপাত্ৰ গোহাঁই ডাঙৰীয়াৰ অধ্যক্ষতাত এখন সমিতি 21জনীয়া সমিতি গঠন কৰা হৈছে আৰু তেখেতলোকে গোটেই বিষয়টো চালি জাৰি চাই মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমাৰ প্ৰস্তাৱটো ৰাখিব আৰু তাত যদি কিবা হানিবিষ্ট কৰিবলগীয়া হয় তাত যদি কিছুমান বিষয় এৰাই চলিবলগীয়া হয় সকলোবিলাক কথা মুখ্যমন্ত্ৰীক জনাম বুলি এটা সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু ইয়াত এখন গ্ৰন্থ প্ৰণয়নৰ কথা কোৱা হৈছে এখন বিশেষ গ্ৰন্থ প্ৰণয়ন কৰা হ'ব এই গ্ৰন্থখন কিহৰ বিষয়ে হ'ব কি থাকিব এই গ্ৰন্থ প্ৰণয়ন গ্ৰন্থৰ বিষয় কি হ'ব বিষয়টো থাকিব যে আমি ৰাজনৈতিকভাৱে আমি কেনেদৰে সংস্থাপিত হ'ম অৰ্থনৈতিক অধিকাৰ উঠি অহা নৱপ্ৰজন্মৰ ওচৰত কেনেদৰে থাকিব আমি ভূমি অধিকাৰটো আমাৰ ওচৰত কেনেকৈ থাকিব নিগম নিকায়ৰ পৰা আদি কৰি আমাৰ গোটেই বিষয়বস্তুবিলাক আমি কেনেদৰে অধিকাৰ পাম তাৰ ওপৰতে আমি গোটেই বিষয়বস্তু সানিবিষ্ট কৰি এখন পুস্তিকা উলিওৱা হ'ব আৰু এই পুস্তিকাখনত গোটেই বিষয়টো আলোচনা কৰি ৰাইজৰ মাজলৈ লৈ যোৱা হ'ব আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত এইটো অৰ্পণ কৰা হ'ব তেখেতক আমি আমাৰ যিবিলাক এডভাইচ থাকিব এডভাইচবিলাক আমি দিম আৰু পৰৱৰ্তী পৰ্যায়ত আমি গোটেই কথাবিলাক আমি ৰাইজক অৱগত কৰিম মন্ত্ৰীগোটৰ যিখন প্ৰতিবেদন আছে প্ৰতিবেদনক লৈ আপোনালোকৰ শংকা বা কিবা সংশয় আছে নেকি মন্ত্ৰীগোটৰ প্ৰতিবেদনত আমি এনেকুৱা যিহেতু আমি বিষয়বস্তুবিলাক সম্পূৰ্ণৰূপে আমি নাজানো আইনী কিছুমান কথা বতৰা তাত জড়িত হৈ আছে গতিকে বিষয়বস্তুবিলাক জানিবৰ কাৰণে আৰু মন্ত্ৰীগোটৰ প্ৰতিবেদনখনত আৰু যদি কিবা সন্নিবিষ্ট কৰিবলগীয়া হয় তাত যদি জাতিটোৰ কিবা দুৰ্ভাৱনা দুশ্চিন্তা আছে তাক আমি কেনেদৰে মষিমূৰ কৰিম তাৰ কাৰণে আমি আজি চিন্তন বৈঠকখন কৰিছোঁ আৰু সেই আমাৰ যিবিলাক এডভাইচ আৰু আমাৰ যিবিলাক ইণ্টেলেকচুৱেল মানুহৰ যিবিলাক এডভাইচ সকলোবিলাক সন্নিবিষ্ট কৰি আমি মন্ত্ৰীগোটক এই প্ৰতিবেদনখন আমি দিম আৰু মুখ্যমন্ত্ৰী মহোদয় আমি দৃষ্টিগোচৰ কৰিবলৈ আমি প্ৰয়াস কৰিম এটা প্ৰতিবেদনত STV অৰ্থাৎ ST ভেলী অৰ্থাৎ জনজাতিকৰণ যিটো উপত্যকা ধাৰা ৰখা হৈছে ইয়াত এইটো উল্লেখ কৰাৰ ফলত কিবা অসুবিধা হ'ব নেকি ইয়াক লৈ আলোচনা কৰা হয় ইয়াত কি অসুবিধা হ'ব পাৰে বুলি আপোনালোকে ভাবিছে নাই অসুবিধাটো অইনটো একো নাই প্ৰথম কথা যে STV নামৰ এটা নতুনকৈ সংযোজন কৰা হৈছে তে STVটো সংবিধান সংশোধন কৰি আনিব লাগিব এতিয়া সংবিধান সংশোধন কৰি কেনেদৰে প্ৰক্ৰিয়াৰ মাজত যাব আৰু ৰাজনৈতিক অধিকাৰ আমাৰ STV বা আহোম জনগোষ্ঠীৰ ওচৰত কেনেদৰে থাকিব অৰ্থনৈতিক অধিকাৰ আমাৰ ওচৰত কেনেদৰে থাকিব ভূমি অধিকাৰ আমি কেনেদৰে লাভ কৰিব পাৰিম আৰু সেই গোটেই কথাবিলাক সন্নিবিষ্ট কৰি আমি কৈছোঁ তাত আমাৰ শংকা আমাৰ দুৰ্ভাৱনা আমাৰ দুশ্চিন্তা এই ধৰণৰ কথা নাই কিন্তু আমি সকলোকে লগত লৈ এটা এমিকেবল সেটেলমেণ্টৰ জৰিয়তে যে জাতিটো যে অনাগত সময়ত দুৰ্ভোগ ভুগিবলগীয়া নহয় আমাৰ ক'বলগীয়াখিনি আমি মন্ত্ৰীগোটক জনাম আৰু তেখেতলোকে সেই আমাৰ যিবিলাক পৰামৰ্শ ৰাইজৰ পৰামৰ্শবিলাক তেখেতলোকে গ্ৰহণ কৰি যদি আকৌ যদি তাত কিবা সংযোজন কৰিবলগীয়া সংযোজন কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু সেই উদ্দেশ্যে আজি চিন্তন বৈঠকখন দি আমাৰ মন্ত্ৰীগোটৰ দৃষ্টি আকৰ্ষণ কৰিম আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আমি আগবাঢ়িছোঁ কিন্তু ভাৰতত সকলোতে বেলেগ ৰাজ্যত বা আন ৰাজ্যত ST অৰ্থাৎ অনুসূচিত জনজাতি শিডিউল ট্ৰাইব অকল এই যিটো
ST যিটো ধাৰা এই ধাৰাটোহে আছে কিন্তু অসমৰ ক্ষেত্ৰত STP আছিল STP অৰ্থাৎ প্লেইনছ ST হিলছ অৰ্থাৎ জনজাতি অনুসূচিত জনজাতি ভৈয়াম অনুসূচিত জনজাতি পাৰ্বত্য আৰু এতিয়া অনুসূচিত জনজাতি উপত্যকা অসমৰ ক্ষেত্ৰতহে কিন্তু STP আছিল ইয়াৰ আগত ST হিলছ আছিল এবাৰ STV আহিব কিন্তু ভাৰতত ST অৰ্থাৎ অনুসূচিত জনজাতি সেই ধাৰণাটোহে আছে বা সেই সিদ্ধান্তটোহে বলবৎ কৰা হৈছে গতিকে ইয়াক লৈ হয়তো বৰ বিশেষ দুশ্চিন্তাৰ কাৰণ নাই বুলি ইতিমধ্যে ক'ব পাৰি গগৈ ডাঙৰীয়া নহয় আমি STVA পাওঁ বা PA পাওঁ আমাৰ তাত ক'বলগীয়া নাই কিন্তু আমাৰ কথাটো হ'ল যে আমি যিখিনি ছেফগাৰ্ড পাব লাগে জনগোষ্ঠীটো উঠি অহা নৱপ্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতটো হ'ব লাগে আৰু সেই কথাবিলাক চালি জাৰি চাইহে আমি কথাখিনি আগবাঢ়ি তাৰ STV হ'লেও আমাৰ ক'বলগীয়া নাই STP হ'লেও আমাৰ ক'বলগীয়া নাই আমাৰ ক'বলগীয়া নাই কিন্তু জনজাতিকৰণৰ মাধ্যমে যাতে জাতিটো সুৰক্ষিত হয় অসম আৰু অসমীয়াৰ ভৱিষ্যতটো যাতে সুনিশ্চিত তাৰ কাৰণে আমি আগবাঢ়িছোঁ আমি এইটো কথা জানো যে সৰ্বভাৰতীয় পৰ্যায়ত ST এটাই আছে STP বা STS নাই কেৱল অসমহে তাৰ কাৰণে বেলেগ এটা STP আৰু STS আছে গতিকে নতুনকৈ STVও দিছে গতিকে STV পালেও আমাৰ কোনো ক'বলগীয়া নাই কিন্তু STVত গোটেই কথাবিলাক সন্নিৱিষ্ট হ'বনে নাই আমি কেনেদৰে আমি আগবাঢ়িব লাগিব আৰু কিবা বিষয় তাত সংযোজন কৰিলে জাতিটোৱে আৰু লাভ কৰিব পাৰিব নেকি আৰু কিবা এটা তাত যদি আমি বেলেগ এটা আমাৰ পৰামৰ্শ আগবঢ়াওঁ তাৰ ফলত আৰু জাতিটো লাভান্বিত হ'ব নেকি সেই কথাবিলাক ভাবিহে আজি চিন্তন বৈঠকখন দিয়া হৈছে আৰু তাৰ কাৰণে সকলোৱে মিলিজুলি এটা পৰামৰ্শ আমি চৰকাৰলৈ আগবঢ়াম এই চৰকাৰে পৰামৰ্শমতে কামখিনি কৰিব বুলি আমি খুবেই আশাবাদী আৰু আজি সভাখনত উপস্থিত থকা প্ৰতিজন ব্যক্তি এই ক্ষেত্ৰত খুব আশাবাদী যিখন বৈঠক কৰিলে আপোনালোকে এখন সমিতি গঠন কৰিছে তাত আপোনালোকে প্ৰস্তাৱ গ্ৰহণ কৰিব পৰামৰ্শ থাকিব মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী কেতিয়াকৈ সাক্ষাৎ কৰিব এই পৰামৰ্শ লৈ আমাৰ খুব সোনকালে কাইলৈৰ পৰা ৰমেশ বপাত্ৰ গোহাঁই ছাৰৰ নেতৃত্বত আমাৰ দয়ানন্দ বৰগোহাঁই ছাৰ আছে আমাৰ যোগেন্দ্ৰনাথ ফুকন ছাৰ আছে ডক্টৰ পুষ্প গগৈ ছাৰ আছে সকলোৰে নেতৃত্বত তেওঁলোকে কাইলৈৰ পৰা কামবিলাক ক্ষীপ্ৰতাৰে আৰম্ভ কৰিব আৰু খুব কম দিনৰ ভিতৰত এই পুস্তিকাখন লৈ আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি সাক্ষাৎ কৰিম তেখেতক আমি এটা অনুৰোধ জনাম যে আমাক সাক্ষাৎকাৰ দিব লাগে বুলি আমি আমাৰ মনৰ কথাবিলাক তেখেতলোকক কওঁ আৰু যি লিখিত আকাৰে আমাৰ গোটেই কথাবিলাক তাত আমি সন্নিৱিষ্ট কৰিম গতিকে আমি সময়ত অসমৰ ৰাইজে আপোনালোকৰ বা সংবাদ মাধ্যমৰ জৰিয়তে গম পাব অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বৈঠক ইতিমধ্যে আমি প্ৰকাশ কৰিছোঁ যে তেওঁলোকৰ বিশেষ বৈঠক অনুষ্ঠিত হ'ল আজি আটাচুৰ সভাপতি বসন্ত গগৈ ডাঙৰীয়া আমাৰ লগত উপস্থিত থাকি এই কথাখিনি প্ৰকাশ কৰিলে যে যদি কিবা আশা আছে বা যদি কিবা কৰণীয় আছে বা অধিকাৰ সুৰক্ষা কৰাৰ ক্ষেত্ৰত যদি কিবা কৰণীয় আছে তেনেহ'লে সমস্ত বিষয় আলোচনা কৰা হয় এখন কমিটি গঠন কৰা হৈছে কমিটিয়ে এখন গ্ৰন্থ প্ৰণয়ন কৰিব স্মাৰক থাকিব আৰু মুখ্যমন্ত্ৰীক তেওঁলোকৰ এই যি বৈঠকৰ যি সিদ্ধান্ত বা এই বৈঠকখনে গ্ৰহণ কৰা এই সমিতিখনে গ্ৰহণ কৰা সিদ্ধান্তসমূহ বা পৰামৰ্শসমূহ মুখ্যমন্ত্ৰীলৈ আগবঢ়াই নিব বুলি বসন্ত গগৈ প্ৰকাশ কৰিলে